Hello everyone, welcome to another video. So আমি most important question আমি ডিসকাস কৰি আছো এডিআৰ গতিকে এডিআৰ এক্সামৰ কাৰণে বেছি দিন নাই গতিকে আমি কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্যন ডিসকাস কৰি আছো যিসকল ষ্টুডেণ্ট আজি আমাৰ চেনেলত প্ৰথম আহিছে বা নতুনকৈ জইন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আনক্লিক লাইভ চেনেলটোত বহুত ইম্পৰ্টেণ্ট টপিক তোমালোকে পাবা সো চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা গতিকে পলম নকৰি আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল গ্ৰাম্য জীৱিকা অভিযানে শাসন ৰাজ্য ভাৰত 2047 বিষয়বস্তুৰ অধীনত স্কচ বঁটা লাভ কৰিছে হুইচ ষ্টেট ইনভেন্টেড ৰুৰেল লাইভহুডছ মিছন বিগ দ্য স্কচ এৱাৰ্ড আণ্ডাৰ দ্য থিম ষ্টেট অফ গভৰ্ণমেণ্ট ইণ্ডিয়া 2047 ইয়াৰে শুদ্ধটো কোনটো হ'ব most important so বিষয়বস্তু এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ যিকেইটা কোৱেশ্যন আমি ডিসকাস কৰিম সেইকেইটা কোৱেশ্যন প্ৰায় আহিবই পৰীক্ষাত ওকে the right answer is option B is the right answer জম্মু এণ্ড কাশ্মীৰ ওকে জম্মু এণ্ড কাশ্মীৰ হৈছে স্কচ বঁটা লাভ কৰা এখন ৰাজ্য নেক্সট কোৱেশ্যনটো লৈছো কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে সাগৰ সম্পৰ্ক ডিফাৰেন্সিয়েল গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম আৰম্ভ কৰিলে হুইচ ইউনিয়ন মিনিষ্ট্ৰী লঞ্চ দ্য সাগৰ সম্পৰ্ক ডিফাৰেন্সিয়েল গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আৰম্ভ কৰিছে কোৱেশ্যন কিটা কাৰেণ্ট এফেয়াৰ্সৰ হয় অকনমান টাফ গতিকে ভালকৈ চাবা ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন এ ইজ ৰাইট আনসাৰ ইয়েস মিনিষ্টাৰ অফ পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ ওকে মনত আছে কি হ'ব ইয়াৰে শুদ্ধটো হৈছে অপচন এ ওকে নেক্সট কোৱেশ্যনটো লাইছো কোনখন ৰাজ্যই ঘোষণা কৰিছে সিএম ৰাইজ স্কুল স্থাপন কৰিবলৈ হুইচ ষ্টেট হেজ এনাউন্সড টু এষ্টাব্লিছ সিএম ৰাইজ স্কুল কোনখন ৰাজ্য ঘোষণা কৰিছে বাৰু ৰিসেন্টলি ঘোষণা কৰিছে বেছি দিন হোৱা নাই কিন্তু ইয়েস মধ্যপ্ৰদেশে এনাউন্স কৰিছে যে সিএম ৰাইজ স্কুল এখন স্থাপন হ'ব লাগে মনত থাকিব অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যনটো লাইছো কোনখন ৰাজ্য হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী সাইন দ্য মিনিমাম গ্যাৰান্টি ইনকাম বিল 2023 কোনখন ৰাজ্য ইউনিয়ন টেৰিটৰীয়ে ন্যূনতম নিশ্চিত আয় বিল 2023 স্বাক্ষৰ কৰিছে ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়াৰ ভিতৰত কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীয়ে ন্যূনতম নিশ্চিত আয় বিল 2023 স্বাক্ষৰ কৰিছে কোনখন ৰাজ্য স্বাক্ষৰ কৰিছে শুদ্ধটো হৈছে ৰাজস্থানে স্বাক্ষৰ কৰিছে নেক্সট কোৱেশ্যনটো লাইছো কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে শেহতীয়াকৈ অনাৰ অফ ডেড বডি বিল 2023 গৃহীত কৰিছে হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী ৰিসেন্টলি পাছ দ্য অনাৰ অফ ডেড বডি বিল 2023 কোনখন ৰাজ্য ডেড বডি বিল পাছ কৰিছে বাৰু 2023 অপচন কেইটা চাই ল'ব অপচন কেইটা ওপৰত দিয়া আছে ইয়াৰ ভিতৰত অপচন কেইটা কোনটো হ'ব শুদ্ধ উত্তৰ কোনটো হ'ব একদম শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান ওকে কোনে কৰিছে ৰাজস্থানে কৰিছে নেক্সট কোৱেশ্যনটো লাইছো হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু পাছ প্লেটফৰ্ম বেছড GIG ৱৰ্কাৰ্ছ ৰেজিষ্ট্ৰেশ্যন এণ্ড ৱেলফেয়াৰ বিল প্লেটফৰ্ম ভিত্তিক GIG কৰ্মী পঞ্জীয়ন আৰু কল্যাণ বিল গৃহীত কৰা প্ৰথমখন ৰাজ্য কোনখন 6 নম্বৰ অপচন কেইটা এইকেইটা ওপৰকেইটা ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ শুদ্ধটো হৈছে অপচন বি ইজ ৰাইট আনসাৰ ৰাজস্থান ওকে ৰাজস্থান মনত থাকিব নেক্সট কোৱেশ্যনটো লাইছো কোনখন ৰাজ্যই নিজৰ নিবেদিত অৰ্ধপৰিবাহী নীতি 2022 পৰা 2027 উন্মোচন কৰিছে হুইচ ষ্টেট হেজ আনভিল্ড ইটছ ডেডিকেটেড সেমি কণ্ডাক্টৰ পলিচি অপচন চাই ল'ব তেলেংগানা গুজৰাট উৰিষ্যা ৱেষ্ট বেংগল ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব শুদ্ধটো হৈছে অপচন বি গুজৰাট ওকে গুজৰাটে কি কৰিছে গুজৰাট ৰাজ্য নিজৰ নিবেদিত অৰ্ধপৰিবাহী নীতি 2022 পৰা 2027
উন্মোচন কৰিছে নেক্সট কোৱেশ্চনটো আহিছো মেৰা গাঁও মেৰী ধৰোহাৰ লগত কোনটো মন্ত্ৰালয় জড়িত হুইচ মিনিষ্ট্ৰী ইজ এছ'চিয়েটেড উইথ দ্য মেৰা গাঁও মেৰী ধৰোহাৰ ইয়াৰ ভিতৰত কোনটো মন্ত্ৰালয় জড়িত ইয়াৰে মেৰা গাঁও মেৰী ধৰোহাৰ ইয়াৰ কোনটো মন্ত্ৰালয় জড়িত ইয়াৰ লগত শুদ্ধটোতো হৈছে ইউনিয়ন কালচাৰ মিনিষ্ট্ৰী জড়িত অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো কোৱেশ্চন নম্বৰ 9 কোনখন ৰাজ্যই মুখ্যমন্ত্ৰী লাডলি বেহেনা যোজনা ৰূপায়ণ কৰে হুইচ ষ্টেট ইমপ্লিমেণ্ট দ্য মুখ্যমন্ত্ৰী লাডলি বেহেনা যোজনা ইয়াৰ ভিতৰত কোনখন ষ্টেটে ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী লাডলি বেহেনা যোজনা ৰূপায়ণ কৰে মধ্যপ্ৰদেশে কোনখনে মধ্যপ্ৰদেশে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো কোৱেশ্চন নম্বৰ 10 হুইচ ষ্টেট ইজ সেট টু লঞ্চ Shubha Yatra scheme to provide financial support to overseas immigrants from the state. ৰাজ্যৰ পৰা বহিৰাজ্য প্ৰব্ৰজনকাৰীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে কোনখন ৰাজ্য শুভযাত্ৰা আঁচনি আৰম্ভ কৰিবলৈ সাজু হৈছে কোনখন ৰাজ্য আৰম্ভ হৈছে বাৰু ইয়াৰ ভিতৰত শুদ্ধটো হৈছে কেৰালা yes am I right কেৰালা okay নেক্সট কোৱেশ্চনটো লৈ আহিছো কোৱেশ্চন নম্বৰ 10 কোনখন ভাৰতীয় ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে নন মুধলভান কাৰ্যসূচী ৰূপায়ণ কৰে হুইচ ষ্টেট হুইচ ইণ্ডিয়ান ষ্টেট ইউনিয়ন টেৰিটৰী ইমপ্লিমেণ্ট নন মুধলভান প্ৰগ্ৰেম ইয়াৰ অপশ্যন কেইটা দিয়া আছে অপশ্যন কেইটা চাই লওক ওপৰকেইটা The right answer is option A, Tamil Nadu. Next question to la question number 12. Ki ase question number 12? Which union ministry launched the Ullas Understanding Lifelong Learning for All in Society initiative? Kuntu kendriyo মন্ত্ৰালয়ে Ullas পদক্ষেপ আৰম্ভ কৰিছিল অপশ্যন কেইটা চাই লোৱা শুদ্ধটো হৈছে মিনিষ্ট্ৰি অফ এডুকেশ্যনে কোনে আৰম্ভ কৰিছিল মিনিষ্ট্ৰি অফ এডুকেশ্যনে নেক্সট কোৱেশ্চনটো আহিছো কোৱেশ্চন নম্বৰ 13 কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে অমৃত বৃক্ষ আন্দোলন এপ মুকলি কৰিলে হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী লঞ্চ দ্য অমৃত বৃক্ষ আন্দোলন এপ কোনখন ৰাজ্য আৰম্ভ কৰিলে বাৰু আমি সকলোৱে জানো অমৃত বৃক্ষ আৰম্ভ কৰিছিল কোনে ইয়েছ অসমে কোনে আৰম্ভ কৰিছিল অসমে অপশ্যন এ ইজ ৰাইট আনসাৰ আসাম ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে বিবাদ সে বিশ্বাস দ্বিতীয় চুক্তিগত বিবাদ আঁচনি আৰম্ভ কৰিছিল হুইচ ইউনিয়ন মিনিষ্ট্ৰী লঞ্চ বিবাদ সে বিশ্বাস সেকেন্ড কন্ট্ৰাকচুৱেল ডিসপিউট স্কিম কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আৰম্ভ কৰিছিল মিনিষ্ট্ৰী অফ MSME মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ ইয়াৰ শুদ্ধটো হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স অপশ্যন চি ইজ ৰাইট আনসাৰ ইয়াৰে কোৱেশ্চনবিলাক অকণমান এটা কোৱেশ্চন সিফালে এনসাৰ কেইটা ইফালে এনেকুৱা হৈ আছে সো মিলাই দিছো মই নাম্বাৰগিলা চাই যাব নেক্সট কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 টোত কি আছে চাই লব কল্যাণ মস্তু আৰু সাদি তোফা আঁচনি কোনখন ৰাজ্য ৰূপায়ণ কৰে কল্যাণ মস্তু এণ্ড সাদি তোফা স্কিম আৰ ইমপ্লিমেণ্ট বাই হুইচ ষ্টেট The right answer is Andhra Pradesh. Next question to lahaisu 6000 অধিক পঞ্চায়ত বেংকিং প্ৰৱেশ উন্নত কৰাৰ আঁচনি কোনখন ৰাজ্য অনুমোদন জনাইছে হুইচ ষ্টেট হেজ sanctioned a scheme for improving banking penetration in over 6000 panchayat The right answer is Orissa. Next question to lahaisu কোনখন ৰাজ্যই আৰ্তজনৰ ঘৰ নিৰ্মাণৰ বাবে আবুৱা আৱাস যোজনা আৰম্ভ কৰিছিল হুইচ ষ্টেট লঞ্চ আবুৱা আৱাস যোজনা টু বিল্ড হোম ফৰ নিডি কোনখন ষ্টেটে আৰম্ভ কৰিছিল একদম কাৰেক্ট ঝাৰখণ্ডে আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো কোৱেশ্চন নম্বৰ 18 বাতৰিত দেখা পোৱা ৰামগড় মথাউৰি কোন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত
Ramgarh Dam, which was seen in the news, is located in which state? Ramgarh Dam ক'ত আছে বাৰু কোনখন ষ্টেটত একদম ইজি ক'ত আছে ৰাজস্থানত আছে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ কুৱেশ্যন নম্বৰ 19 বিদ্যায়ক ক্ষেত্ৰ বিকাশ নিধি যোজনা কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত জড়িত বিদ্যায়ক ক্ষেত্ৰ বিকাশ নিধি যোজনা ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী অপশ্যন কেইটা দিয়া আছে শুদ্ধটো কোনটো হ'ব চাই ল'ব Yes, of course, Himachal Pradesh. Himachal Pradesh is a right answer. Option B is a right answer. Next question number 20. ৰাষ্ট্ৰীয় ন্যায়িক তথ্য গ্ৰিড ডাটাবেছটো কোনটো প্ৰকল্পৰ অধীনত অনলাইন প্লেটফৰ্ম হিচাপে সৃষ্টি কৰা হৈছিল নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰিড ডাটাবেছ was created as an online platform under which project? অপশ্যন কেইটা দিয়া আছে ইয়াতে ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব Yes, option A is a correct. E-code project. So আমি কেইটা কোৱেশ্যন ডিসকাস কৰিলোঁ 20টা কোৱেশ্যন ডিসকাস কৰিলোঁ বহুত ইম্পৰ্টেণ্ট সো আজি ক্লাছটো কেনেকুৱা লাগিল 20টা কোৱেশ্যনত 1 নম্বৰকৈ আছে কোনে কিমান নম্বৰ পালে কমেণ্ট কৰিবা আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ আনক্লিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা সো আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ